নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল সকলো জিলাতে চাকৰি মুকলি কৰিছে 15500 অত্যাধিক ভেকেন্সি মুকলি কৰি দিলে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আছে নতুন চাকৰি আহিছে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমান কৈ এজ ক্ৰাইটেৰিয়া বা সিলেকশন প্ৰসেছৰ দিয়া হ'ব লগতে কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ভেকেন্সিখিনি কি হয় আৰু আপোনালোকৰ ভেকেন্সিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ স্যালাৰিসমূহ কেনেকুৱা লাভ কৰিব লগতে আবেদনসমূহ কৰিবলৈ কোনটো পদৰ ক্ষেত্ৰত কিমান কৈ অৰ্হতা বিচাৰিছে সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰে লগতে সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি ল'ব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুজক শ্বেয়াৰ কৰি দিব পাৰে ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিছোঁ ভেকেন্সিখিনি মুকলি কৰিছে SBI ফালৰ পৰা এই ভেকেন্সিখিনি কাৰণে যদি আপোনালোকে আমাৰ থ্ৰুদি প্ৰপাৰ অনলাইনটো কৰাই ল'ব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 এই হোৱাটছআপত আপোনালোকে মেছেজ কৰি দিব তেতিয়া আপোনালোকক আমি প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব আৰু আপোনালোকে কল কৰিলে এভেইলেবল নাপাব সো আপোনালোকক অনলি হোৱাটছআপত মেছেজটা হাই হেল্ল বুলি কৰি দিলে হৈ যাব আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ মই আপোনালোকক জনাইছোঁ ভেকেন্সিখিনি মুকলি কৰিছে SBI ফালৰ পৰা নিউ ৰিক্ৰুইটমেণ্ট 2025 ৰ কাৰণে মুকলি কৰি দিছে এপ্লাই অনলাইন যোগে কৰিব পাৰিব দেখিব পাৰিছে SBI ফালৰ পৰা এইখিনি ভেকেন্সি মুকলি কৰি দিছে আপোনালোকৰ এটা ভাল সুযোগ আহি গ'ল SBI ভৰ্তি মুকলি কৰিলে আপোনালোকৰ 10 পাছ কৰিলে আবেদনসমূহ কৰিব অৰ্হতা মাত্ৰ 10 পাছৰ পৰা পাৰিব ভেকেন্সি নেম দেখিব পাইছে SBI নিউ ভেকেন্সি 2025 অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে SBI ফালৰ পৰা আহিছে পোষ্ট নেম দেখিব পাইছে এডভাইজাৰ ভেকেন্সি টোটেল পোষ্ট দেখিব পাইছে 15000 15000 ভেকেন্সি আপোনালোকৰ আহি গৈছে সো এটা ভাল সুযোগ আহিছে এটা সুবিধা আহিছে 15000 কৈ ভেকেন্সি আপোনালোকৰ মুকলি কৰি দিছে আৰু এই ভেকেন্সিখিনি কাৰণে আপোনালোকৰ অৰ্হতা মিনিমাম 10 পাছ হয় যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে আপোনালোকে আবেদনসমূহ কৰিব যিসকলে SBI চাকৰি কৰিম বুলি ভাবি আছে SBI নিউ ৰিক্ৰুইটমেণ্ট আহি গৈছে 2025 ৰ কাৰণে আৰু 15000 প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাব ইয়াত SBI ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে আৰু এই ভেকেন্সিখিনি এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল সকলোৱে এই ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰিব পাৰিব মেল হলেও পাৰিব ফিমেল হলেও আবেদনসমূহ কৰি ল'ব পাৰিব SBI ফালৰ পৰা এইখিনি ভেকেন্সি মুকলি কৰি দিছে 2025 ৰ কাৰণে ভেকেন্সি মুকলি কৰিছে আৰু ভেকেন্সি নেমটো আছে এডভাইজাৰ ভেকেন্সি হয় আপোনালোকে দেখিব পাৰিছে এডভাইজাৰ ভেকেন্সি হয় অল ইণ্ডিয়া মেল ফিমেল সকলোৱে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনটো যদি আপোনালোকে আমাৰ থ্ৰুদি কৰা বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিছে স্ক্ৰীনত 9864881276 এটা আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল কল কৰিলে এভেইলেবল নহ'ব সো আপোনালোকে হোৱাটছআপত হাই হেল্ল বুলি মেছেজটা কৰিলে আমি আপোনালোকক আমাৰ থ্ৰুদি প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব স্যালাৰিসমূহ 35000 পৰ্যন্ত লাভ কৰিব পাৰিব আৰু ইয়াত দিয়া আছে মিনিমাম এজ 18 বছৰ হ'বলৈও ম্যাক্সিমামটো উল্লেখ কৰা নাই যেহেতু সো যিমান বয়স হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু SBI ফালৰ পৰা ডাঙৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে আপোনালোকে দেখিব পাৰিছে এপ্লিকেশ্যন ফিছৰ কথা কোনো এপ্লিকেশ্যন ফিছ নাই জেনেৰেল OBC কোনো এপ্লিকেশ্যন ফিছ নাই SC SC PW কোনো এপ্লিকেশ্যন ফিছ নাই সো আৰু আপোনালোকে এজ ৰিলেক্সেশ্যনটো এপ্লিকেবল হ'ব বুলি কৈছে মানে আপোনালোকৰ SC SC কাৰণে 5 বছৰ কৰি ৰিলেক্সেশ্যনসমূহ লাভ কৰিব OBC কাৰণে 3 বছৰ কৰি ৰিলেক্সেশ্যনসমূহ লাভ কৰিব PWBD কাৰণে 10 বছৰ কৰি ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব সিলেকশন প্ৰসেছ নো এক্সাম হয় কোনো এটা এক্সাম দিব নালাগে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব মিনিমাম অৰ্হতা 10 পাছ হয় আৰু 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলো আবেদন কৰিব যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব 12 পাছ কৰিলে তেতিয়াও পাৰিব গ্ৰেজুৱেশ্যন পাছ কৰিলে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব মিনিমাম আপোনালোকে 10 পাছ কৰিলে হৈ গ'ল সো এইখিনি ডিটেইলছ হয় আৰু বাকি আৰু ডিটেইলছ আছে সো ভিডিওটো শেষলৈকে চাই থাকিব আৰু সো এইখিনি ভেকেন্সি ক্ষেত্ৰত আপোনালোকৰ এটা ভাল সুযোগ আছে যদি আপোনালোকে SBI চাকৰি কৰিম বুলি ভাবি আছে তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব 15000 প্লাস ভেকেন্সি আহিছে আৰু ইয়াৰ কাৰণে ইম্পৰ্টেন্ট ডকুমেন্টছ কি আছে ইয়াৰ সকলো ডকুমেন্টছ প্ৰয়োজনীয় কিছু ডকুমেন্টছ প্ৰয়োজনীয় আপোনালোকে দেখিব পাৰিছে হাউ টু এপ্লাই ইয়াৰ কাৰণে আবেদন কৰিবলৈ যেটো SBI অফিচিয়েল ৱেবছাইট আছে তাত কেৰিয়াৰ সাইটত গৈ আবেদনসমূহ কৰি ল'ব যদি নিজে কৰিম আছে মই লিংকটো ডেসক্ৰিপচনত দিয়া থাকিব যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাম বুলি হৈছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল তেতিয়া আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব কল কৰিলে এভেইলেবল নাপাব আৰু যদি নিজে কৰে লিংকটো ডেসক্ৰিপচনত দিয়া আছে সেই লিংকত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব টোটেল ভেকেন্সিটো কৈছে 50000 প্লাস ভেকেন্সি আছে এডভাইজাৰ SBI আৰু 2025 ৰ কাৰণে এইখিনি ভেকেন্সি মুকলি কৰিছে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব এটা ভাল খবৰ আছে সো ইন্টাৰেষ্টেড আৰু এলিজিবল হ'লে আপোনালোকে আবেদনসমূহ যি কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব
পাৰিব SBI ফালৰ পৰা এইখিনি ভেকেঞ্চি মুকলি কৰি দিছে আপোনালোকৰ এটা সুযোগ আহিছে সুবিধা আহিছে সুযোগৰ সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে আৰু মেক্সিমাম এজ নো লিমিট দিয়া আছে আপোনালোকে যিমান বয়স হয় তেতিয়া আবেদন কৰিব কিন্তু মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব বুলি উল্লেখ কৰি দিছে এইখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে স্যালাৰি কথা ক'লোৱে আৰু বয়সৰ সময়সীমা ক'লোৱে আৰু সিলেকশ্যন প্ৰসেছত কোনো এক্সাম নহয় আপোনালোকে এপ্লাই কৰা হ'লে শৰ্ট লিষ্টেড হয় শৰ্ট লিষ্টেড ইণ্টাৰভিউ কাৰণে মাতিব আৰু ইণ্টাৰভিউত পাছ হ'লে আপোনালোকে সিলেকশ্যন লাভ কৰিব পাৰিব আৰু অৰ্হতাসমূহ 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলো আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰিব নতুন ভিডিঅ' প্ৰতিদিনে পাই থাকিব আজিলৈ ভিডিঅ'ত লগ পাম